বকলিয়াঘাট আৰক্ষী চকীৰ অন্তৰ্গত পূব শিলপুটা মৌৰা গাঁৱৰ এগৰাকী যুৱক নিৰুদ্দেশ। যোৱা 25 আগষ্ট তাৰিখে বকলিয়াঘাট আৰক্ষী চকীৰ অন্তৰ্গত পূব শিলপুটা মৌৰা গাঁৱৰ যুৱক মানসিং গয়পাই বয়স প্ৰায় 40 বছৰ ডিমাপুৰত কাম কৰিবলৈ গৈ বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে। এই সন্দৰ্ভত বকলিয়াঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হয়। ৰাইজৰ লগতে পৰিয়ালৰ অভিযোগ, তিলকু গাঁৱৰ সোণালাল চৌহান নামৰ লোকজনে ঘৰৰ এজনো সদস্যক নজনোৱাকৈ ৰজাপথাৰ তিনিআলিৰ পৰা ডিমাপুৰলৈ কামলৈ বুলি লৈ যায়। উল্লেখনীয় বিষয় যে সোণালাল চৌহান লোকজনে ডিমাপুৰলৈ লৈ যোৱাৰ পিছত ডিমাপুৰত কাম নাই বুলি পঠিয়াই দিয়ে বুলি ফোনযোগে ঘৰৰ পৰিয়ালক জনায়। কিন্তু আজিলৈকে মানসিং গয়পাইৰ কোনো সম্ভেদ পোৱা নাই। বৰ্তমান সন্দেহৰ আৱৰ্তত সোণালাল চৌহান নামৰ লোকজন। আৰক্ষীৰ সোধা পোছাৰ অন্ততহে সঠিক তথ্য পোহৰলৈ আহিব। কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে 9864227492 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। তেওঁ যোৱা 26 আগষ্টত ঘৰলৈ উভতি আহিম বুলি কৈ কিন্তু এতিয়ালৈকে ঘৰ আহি পোৱা নাই। যিজন মানুহে লৈ গৈছিলে তেখেতে ফোনযোগে পৰিয়ালবৰ্গক জনাইছে যে মানুহজন ঘৰলৈ গৈ আছে, কিন্তু ঘৰত মানুহজন এতিয়ালৈকে ঘৰ আহি পোৱা নাই। আৰু এই বিষয়ে বকলিয়া থানাত এজাহাৰ দিয়া হৈছে, কিন্তু এতিয়ালৈকে কোনো খা খবৰ পোৱা যোৱা নাই। তো আমি সন্দেহ কৰিছোঁ সেই যিজন মানুহে লৈ গৈছিলে তেখেতৰ ওপৰত পৰিয়ালবৰ্গ তথা এই গাঁৱৰ বাসিন্দাই সন্দেহ কৰিছে যে তেখেতৰে কিবা এটা পলিচি হ'ব আৰু তেখেতে সেই যিটো জেগাৰ পৰা নিৰুদ্দেশ হৈছে সেই লোকেল থানাত এজাহাৰ দিবলৈ কোৱা হৈছিলে, কিন্তু সেই সময়মতে তাতো এজাহাৰ দিয়া পৰিলক্ষিত হোৱা নাই। আৰু পৰিয়ালৰ সদস্যই বাৰে বাৰে তেখেতক কথা বতৰা হৈ আছে। তেখেতৰ কথাবিলাক মানে প্ৰতিবাৰে তেখেতৰ বিভিন্ন কথা, তো এইবিলাক কথা চালি জাৰি চাই আমি এই গাঁৱৰ বাসিন্দা তথা পৰিয়ালবৰ্গই তেখেতৰ ওপৰত সন্দেহ কৰিছে আৰু তেখেতৰ ওপৰত পৰিয়ালবৰ্গই আজি বকলিয়া থানাত এজাহাৰ দিয়াৰ সিদ্ধান্ত লৈছে। সোণালাল চৌহানে পৰিয়ালবৰ্গৰ লগত কথা পাতাই দিয়া নাই, যেতিয়া মানসিং গয়পায়ে ঘৰলৈ আহিব বিচাৰিছে। তেখেতে কৈছে, সোণালালে কৈছে যে মই তেখেতক টেম্পুত উঠাই দিছোঁ ডিমাপুৰলৈকে, ঘৰত গৈ আছে, কিন্তু সোণালালে পৰিয়ালবৰ্গৰ কোনো সদস্যৰ লগত কথা পাতাই দিয়া নাই। মানসিং গয়পাইৰ ঘৰ মৌৰা গাঁও, পূব শিলপুটা, থানা বকলিয়া, কাৰ্বি আংলং। বয়স 40ৰ পৰা 45ৰ ভিতৰত হ'ব। আৰু মানসিং গয়পাই আমাৰ ইয়াৰ সকলো মানুহে গম পায়, ইয়াৰ ওচৰে পাঁজৰে যিকেইটা বাসিন্দা আছে চবেই গম পায় তেওঁ মেণ্টেলি ডিষ্টাৰ্ব আছে। এতিয়া আমাৰ এইটো এটা সন্দেহ হৈছে যে মেণ্টেলি ডিষ্টাৰ্ব মানুহজনক সেই মানুহজনে কেনেকৈ ইমান দূৰলৈ কামলৈ, যিহেতু আমি চবেই গম পাওঁ যে তেখেতক আমাৰ ইয়াৰ বাসিন্দাই মানে কামত ল'ব নিবিচাৰে। সেই মানুহজনে ইমান দূৰলৈ কেনেকৈ কামত ল'ব। মই প্ৰশাসনক এইটোৱে অনুৰোধ কৰিম যে যিজন মানুহে লৈ গৈছিলে তেখেতৰ সহায়ত আমাক যিমান সোনকালে সম্ভৱ হয় মানুহজনক আমাক বিচাৰি দিলে আমি আইনৰ ওচৰত বহুত কৃতজ্ঞ। মোৰ গিৰেক মানসিং গয়পাই 25 তাৰিখে কামত ডিমাপুৰলৈ গৈছিলে। আজি ইমান দিন হ'ল খা খবৰ নাই, একো নাই। মানুহটো আছে না নাই। এই সোণালাল চৌহানে কামলৈ লৈ গৈছিলে, আজিলৈকে একো খবৰ নাই, কথা পতা নাই ফোনত, একো খা খবৰে নাই। থানাতো এজাহাৰ দি আছোঁ। থানাত কৈছে, থানাত আজিলৈকে একো কোৱা নাই, সোণালাল চৌহানে একো কোৱা নাই। সেই কৈ আছে আমি গাড়ীত
মই তেখেতৰ ল'ৰা। কি নামটো? মোৰ নাম গৌতম গগৈ। তোমাৰ দেউতাৰ নাম কি? মোৰ দেউতাৰ নাম মানসিং গগৈ। হয়। কেতিয়াৰ পৰা ঘৰৰ পৰা এই 25 তাৰিখে ওলাই গৈছিলে হয়, ক'ত গৈছিল? ডিমাপুৰলৈ। তাৰপিছত তাৰপিছত তাৰ কোনো খা খবৰে নাই। কোনে লৈ গৈছিল? সোণালাল চৌহান। আচ্ছা, থানাত খবৰ দিয়া হৈছে? থানাত খবৰ দিয়া হৈছে। সোণালালে কি কৈছে? সোণালালে কৈছে যে মই বিচাৰি দিম বুলি কৈছে, কিন্তু আমি এতিয়ালৈকে কোনো খা খবৰ দেউতা পোৱাই নাই। অঁ, এতিয়া প্ৰশাসনক কিবা অনুৰোধ কৰিব? মই প্ৰশাসনক সেইটোৱে কওঁ যে মোৰ দেউতাক যদি ক'ৰবাত দেখা পায় আৰু এই চেনেলৰ মাধ্যমেৰে যে আমাক কণ্টেক্ট কৰিব। নাম্বাৰটো 9864227492। সোণালাল চৌহানৰ ঘৰ ক'ত? সোণালাল চৌহানৰ ঘৰটো তিলকুবস্তি। তোমাৰ নাম? মোৰ নাম গৌতম গগৈ।